তোমাৰ 70,000 ৰ ওপৰত হ'ব। এইটো 70,000 ৰ গাড়ীটো এইটো আপোনাৰ টাটা ইণ্ডিগো ECS হয়, টপ মডেল RXT মডেল RXL মডেল। আৰু দাম আছে এইখনৰ 1,80,000, এইখনৰ 1,80,000। ৰিফাইনেন্স কৰিলে 50,000 মান দিলে হ'ল ওলাই যাব। ৰিফাইনেন্স কৰিলে 50,000 মান ডাউন পেমেন্ট দিলে হ'ল, এইখন আপোনাৰ ৰিফাইনেন্স মাত্ৰ 50,000 হ'ল 1,70,000। ৰিফাইনেন্স কৰিলে 40,000 দিলে হ'ল, 30,000 দিলে এইটো গাড়ী ওলাই যাব। দাম আছে আপোনাৰ 2,80,000 টকা। 2,80,000। হেল্ল' মাই ইউটিউব ফেমিলি, আপোনালোকক স্বাগতম জনাইছো আজিৰ এই স্পেশাল ভিডিঅ'। টাইটেল আৰু থাম্বনেল চাই কিনে ধৰিবই পাৰিছে আজি বহুত দিন পিছত আহিছো কেবি অটো এজেন্সি। ফেব্ৰুৱাৰী মাহৰ স্পেশাল এই ভিডিঅ'টো হৈ আছে। ষ্টক চাব পাৰে, ফেব্ৰুৱাৰী মাহৰ স্পেশাল ষ্টক আহি গৈছে আৰু স্পেশাল ডিসকাউন্ট পাই যাব। আপোনালোকে সবাই জানে গুৱাহাটীৰ ভিতৰত কম দামত ভাল কন্ডিশনত গাড়ী কেবি অটো এজেন্সি দিব পাৰে। অটো এগেনাৰ এইফালে আছে আৰু এইফালে এছইউভি সেগমেন্টৰ গাড়ী আছে। গাড়ী চাই ল'ব, অল ডকুমেন্টেশন চেক কৰি ল'ব। যেতিয়া আপোনালোকে স্যাটিসফাই হ'ব তেতিয়াই পাৰচেজ কৰিব। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব। কোনটো গাড়ী ভাল লাগিব স্ক্ৰিনশ্বটটো লৈ কিনে ভিজিট কৰিব, যিমান পাৰে ডিসকাউন্টতে কৰাই দিব। মোৰ ফেমিলিৰ কাৰণে যোনে যোনে আৰু ভিডিঅ' চাই কিনে আহি কিনে ভিজিট কৰিব। তো বলক আৰু বেছি দেৰি নকৰোঁ, ভিডিঅ'টো সোনকালে আৰম্ভ কৰোঁ। কেবি অটো এজেন্সি আৰু ইয়াৰে অনাৰ আছে। দাদা নমস্কাৰ, ভাল আছে? আজি ষ্টাৰ্টিং কিমানৰ পৰা? এটা আমাৰ 70,000 ৰ ওপৰত হ'ব। এইটো 70,000 ৰ গাড়ীটো এইটো আপোনাৰ টাটা ইণ্ডিগো ECS হয়, টপ মডেল হয়, LX। ইয়াতে 4টা পাৱাৰ উইণ্ডো, AC পাৱাৰ স্টিয়াৰিং থাকে। গাড়ী টায়াৰ চায়াৰ সব নতুন। গাড়ী দেখাই দিও চাব পাৰে। মাত্ৰ 70,000 টকা। মাত্ৰ 70,000 টকা। কেবি অটো এজেন্সি ট্ৰান্সফাৰ লৈ পেলাই গাড়ী পাই আছে। ট্ৰান্সফাৰটো হৈ যাব, ট্ৰান্সফাৰ কৰি দিব। 70,000 টকাতে সব কৰি দিব। নেক্সট দাদা, এইটো হ'ল চেভলেট বিট, 2013 চনৰ হয়, পেট্ৰলৰ হয়। আৰু দাম আছে এইখন 1,30,000 টকা। পেট্ৰলৰ খুব ধুনীয়া গাড়ী, মাইলেজ চাইলেজ বহুত ভাল এইখন। অল ডকুমেন্টেশন কৰি দিব। হয় সব ইনক্লুড। ওকে দাদা, নেক্সট আৰু আপোনাৰ এইটো হ'ল মাইক্ৰা, নিসান মাইক্ৰা 2012 চনৰ হয়, একেবাৰে টপ মডেল হয়, ডিজেলৰ হয়। ইয়াতে পুশ বটন ষ্টাৰ্ট থাকে আৰু গোটেই লাক্সাৰি ফিচাৰ্ছ গোটেই থাকে। দাম হ'ল এইখনৰ 1,30,000 টকা। 1,30,000 অল ডকুমেন্টেশন কৰি কিনে। নেক্সট দাদা, এইটো 2016 চনৰ ৰিনল্ট কুইড হয়, আপোনাৰ ML ৰেজিস্টাৰ্ড হয় আৰু পেট্ৰল হয়। দাম আছে এইখনৰ 1,50,000 টকা। ৰিফাইনেন্স কৰিলে এইখনো 50,000 মান দিলে ওলাই যাব। হয়, আৰু দা টেষ্ট ড্ৰাইভ মেকানিক একদম সব একো ইছ্যু নাই, আমাৰ ফালৰ পৰা কোনো কমপ্লেইন নাই। হয়, আপোনাৰ এইটো হ'ল 2016 চনৰ ৰিনল্ট কুইড। এইটো 2016 চনৰ ৰিনল্ট কুইড, RXT মডেল, RXL মডেল। আৰু দাম আছে এইখনৰ 1,80,000, এইখনৰ 1,80,000। ৰিফাইনেন্স কৰিলে 50,000 মান দিলে হ'ল ওলাই যাব ৰিফাইনেন্স। হয়, নেক্সট দাদা ইয়ন 2017 চনৰ মেগনা প্লাস। হয়, দাম আছে এইখনৰ 1,85,000। ৰিফাইনেন্স কৰিলে 50,000 মান ডাউন পেমেন্ট দিলে হ'ল, এইখন আপোনাৰ ৰিফাইনেন্স ল'ব মাত্ৰ 50,000 টকা গাড়ী লৈ যাক ইয়াৰে পৰা। এইটো হ'ল পেট্ৰল I20, 2012 চনৰ হয়। গাড়ী খুব ধুনীয়া, কোনো এক্সিডেন্টাল গাড়ী নহয়। দাম আছে 2,00,000 টকা। ৰিফাইনেন্স কৰিলে এইখন গাড়ী এবছৰৰ কাৰণে ৰিফাইনেন্স কৰা হ'ব। ওকে, এক বছৰৰ কাৰণে হ'ব ৰিফাইনেন্সটো। নেক্সট এইটো হ'ল আপোনাৰ টয়োটা ইটিঅছ, আপোনাৰ লিভা হয়। চুটিখন দীঘলখন নহয়। এইখন মানে চিটিত চলাৰ কাৰণে খুব ধুনীয়া, মাইলেজো বহুত ভাল, কণ্ডিশনো বহুত ভাল। দাম আছে এইখনৰ 1,70,000 টকা। 1,70,000 টকা পাই আছে। নেক্সট দাদা ডেটসন এইটো 2017 চনৰ হয়, গো আপোনাৰ 5 সিটাৰ হয়। দাম আছে এইখনৰ 2,00,000 টকা। 50,000 মান ডাউন পেমেন্ট দিলে এইটো গাড়ী লৈ যাব। 50,000 টকা দিলে লৈ যাব পাৰিব। গাড়ী একেবাৰে কাৰেক্ট আহি গৈছে। এইটো হ'ল 2017 লাষ্টৰ Hyundai Accent CRD ইঞ্জিন। আৰু দাম আছে এইখনৰ 2,20,000 টকা। 50,000 মান ডাউন পেমেন্ট দিলে এইটো গাড়ী মই ওলাই যাব। ওকে, 2,20,000 টকা Accent পাই আছে, Hyundai Accent। এইটো হ'ল ভাৰ্না, 2012 চনৰ হয়, ডিজেলৰ হয়, টপ মডেল হয়। দাম আছে এইখনৰ 2,00,000 টকা। এইখন ৰিফাইনেন্স নহব, কেছত ল'ব লাগিব। আৰু এইখন এক্সচেঞ্জ কৰিও ল'ব পাৰে, বাইক গাড়ী কিবা যদি মিলাই কিনে দিয়ে। স্কুটি বাইক দাদা এক্সচেঞ্জ হৈ যায়, আমাৰ স্কুটি বাইক এক্সচেঞ্জ হৈ যায়। এইটো হ'ল আপোনাৰ Honda Mobilio, 2014 চনৰ লাষ্টৰ হয়, 7 সিটাৰ হয়। দাম হ'ল 2,50,000 টকা মাত্ৰ। গাড়ী কণ্ডিশন খুব ধুনীয়া। দাম ৰিফাইনেন্স কৰিলে এইখন 60,000 টকা ডাউন পেমেন্ট দিলে এইটো গাড়ী ওলাই যাব। হয়, আপোনালোকে আহক, গাড়ী টেষ্ট ড্ৰাইভ লওক, যেতিয়া আপোনালোকৰ ভাল লাগিব তেতিয়াই পাৰচেজ কৰক। এইটো হ'ল আপোনাৰ 2011 চনৰ M-Hawk, আপোনাৰ Scorpio VLX। আৰু দাম আছে এইখন 2,20,000 টকা। এইখনৰ ৰিফাইনেন্স নহব, কেছত ল'ব লাগিব। আৰু যদি এক্সচেঞ্জ কৰে এক্সচেঞ্জ হৈ যাব। ডিজেলত হয় না? ডিজেলত থাকে Scorpio। হয়। নেক্সট এইটো হ'ল আপোনাৰ ডেটসন গো। এইটো আপোনাৰ 2015 চনৰ হয়। আপোনাৰ পেট্ৰলত থাকে, 5 সিটাৰ। এইখন আপোনাৰ 50,000 মান ডাউন পেমেন্ট দিলে ওলাই যাব। গাড়ীৰ দাম হ'ল আপোনাৰ 1,50,000 টকা, 150। কন্ডিশন সব পাৰে, ইন্টেৰিয়ৰ কন্ডিশন প্ৰত্যেকখন গাড়ীতে ভালে পাব আপোনালোকে। 1,50,000 টকা মাত্ৰ। মাত্ৰ 1,50,000 টকা। 50,000, 40-50,000 টকা ডাউন পেমেন্ট দিলে এইটো গাড়ী ওলাই যাব। কিমান বছৰলৈকে কৰাব দাদা লোনটো? এটা 3 বছৰলৈকে হয়। 3 বছৰ। ওকে। এইটো হ'ল 2017 নৱেম্বৰ মাহৰ হয়, Alto 800 LXi। আৰু দাম আছে এইখনৰ 2,40,000 টকা। গাড়ী একদম কোনো এক্সিডেন্ট গাড়ী নহয়, বহুত ধুনীয়া আছে কণ্ডিশন। গাড়ী পুৰা টিপ টপ। অল্টো যদি বিচাৰি আছে আহক আপোনালোকে, কেবি অটো এজেন্সি। এইটো হ'ল WagonR, আপোনাৰ 2016 চনৰ হয়, আপোনাৰ VXi মডেল। আৰু দাম আছে এইখন 2,80,000 টকা। ৰিফাইনেন্স কৰিলে 80,000 মান দিলে হ'ল ডাউন পেমেন্ট, আপোনাৰ বাকিখিনি ফাইনেন্স হৈ যাব। এইটো হ'ল 2016 চনৰে AC পাৱাৰ উইণ্ডো থকা WagonR। আৰু এইটোৰ দাম আছে আপোনাৰ
2,50,000 টাকা 2,50,000 টাকা ওয়েগনার হোয়াইট Wagoner, কালার হয়। ব্লু কালার হয়। अवेलेबल আছে কালার এইটো হল 2011 2011 ডিসেম্বৰৰ আপোনাৰ পেট্ৰলৰ হয় ভিএক্সআই হয় আপোনাৰ দাম আছে এখানে 1,80,000 টাকা 1,80,000 টাকা 1,80,000 ট্ৰান্সফাৰ সব ইনক্লুড আছে হয় দাদা এইটো হল 2017 টপ মডেল ৰেডাকচন ৰেডিগো হয় আপোনাৰ এসি পাৱাৰ উইন্ডো থাকে ইয়াতে দাম হল এখানে 1.5 লাখ টাকা 1.5 লাখ 1.5 লাখ টাকা সেম গাড়ি আৰু এটা আছে এসি পাৱাৰ স্টিং থকা 2017 চনৰ লাষ্টৰে হয় হয় আপোনাৰ গুৱাহাটী ৰেজিষ্টাৰ দাম 1.5 লাখ টাকা 1.5 লাখ 50,000 টকা ডাউন পেমেন্ট দিলে এইবিলাক গাড়ি ওলাই যাব কালাৰ अवेलेबल আছে আছে, আহক আছে। আপোনালোকে সোনকালে ষ্টক পুৰা ফুল হৈ আছে আজি হয়। চাপ পাৰে এইটো কেবি দেখাও আৰু। এজেন্সি ইনোভা এইটো আপোনাৰ 2010 গাড়ী হয় আপোনাৰ ট্যাক্স 2029 দিয়া আছে দাম ডাবল এসি থকা মডেল হয় এসি সব রানিং গাড়ি টায়ার সাইজ সব ভাল কন্ডিশনও বহুত ভাল দাম আছে মাত্ৰ 2,20,000 টাকা 2,20,000 কোনোবা যদি ভাড়া মাৰিম বুলি ভাবে এইচিটা গাড়ী লাগে এইখন লব পাৰে মোৰ ফালৰ পৰা গাড়ী পুৰা ওকে কন্ডিশন ওকে এইটো হল ওমনি ভ্যান 2017 ডিসেম্বৰৰ দাম হল 1,70,000 টাকা ৰিফাইনেন্স কৰিলে 40,50,000 টাকা দিলে হল 30,000 টাকা দিলে এইটো গাড়ী ওলাই যাব আৰু সেম গাড়ী আমাৰ আছে 18ৰো আছে 17ৰো আছে মাৰুতি ভ্যান লাগিলে কন্টাক্ট কৰিব পাৰে ৰিফাইনেন্সত পাই যাব 8 সিটাৰ এইটো হল মহিন্দ্রা মাৰাজো 2019 লাষ্টৰ হয় আপোনাৰ ডিজেলৰ হয় 8 সিটাৰ গাড়ী হয় ভাড়া মাৰাৰ কাৰণে লং জাৰ্নি কৰাৰ কাৰণে বহুত ভাল দাম আছে আপোনাৰ 4.5 লাখ টাকা এইখন গাড়ী যদি প্ৰফাইল ভাল হয় 40-50,000 টাকা দিলে এইটো গাড়ী ওলাই যাব 40-50,000 টাকা down দিমান payment গাড়ী ওলাই যাব। দি আছে ফাইনান্সত হয় আৰু কি এইটো হল মহিন্দ্রা বলেৰো হয় আপোনাৰ 2015ৰ হয় দাম হল আপোনাৰ 3.5 লাখ টাকা ইয়াতে এসি পাৱাৰ স্টিং থাকিব পাৱাৰ উইন্ডো থাকিব দাম মাত্ৰ 3.5 লাখ টাকা 3.5 লাখ টাকা 2015ৰ বলেৰো আপোনাৰ এইটো হল 2015ৰে ভিএলএ জেডএলএক্স হয় হয় আপোনাৰ M2 ইঞ্জিন থাকে এইটো এটোৰ দাম আছে 4,30,000 টায়াৰ টাকা কন্ডিশন ভালেই আছে গোটেই গাড়ী ভাল আছে এই গাড়ীটো বহুত ভাল লাগিছে হয় কালাৰটো হয় হয় আহক আপোনালোকে এইটো 2015ৰে হয় আপোনাৰ SLX হয় হয় এইটোৰ দাম 4 লাখ টাকা আছে 4 লাখ টাকাত হুম, হুম। বলেৰো চাপ পাৰে বলেৰো কালেকশন अवेलेबल আজি আৰু এইটো আপোনাৰ 2013 চনৰ হয় হয়। বলেৰো এইটোৰ দাম আছে আপোনাৰ 2,80,000 টাকা 2,80,000 2,80,000 টাকা 2,80,000 টাকাত 2015 চনৰ হয় হয় আৰু VXI মডেল হয় দাম আছে এখন 3,30,000 টাকা ৰিফাইনেন্স কৰিলে 80,000 মান টাকা দিলে এইটো গাড়ী ওলাই যাব 15 নৱেম্বৰৰ গাড়ী ডিজেল না পেট্ৰল এটা পেট্ৰল ওকে হয় এইটো পেট্ৰল ফিগো হয় বহুত ধুনীয়া কন্ডিশন আছে ফাৰ্স্ট ওনাৰ গাড়ী এইবিলাক আপোনাৰ দাম আছে এইখনৰ 2,20,000 টাকা 2,20,000 ৰিফাইনেন্স কৰিলে 80,000 মান ডাউন পেমেন্ট দিলে এইটো গাড়ী ওলাই যাব হয় অল ডকুমেন্টেশন কৰি দিব কৰি আমাৰ কেটা গাড়ী include আছে আছে, প্ৰাইচৰ include, লগত সব ইনক্লুড হয় আছে হয় এইটো হল Next আৰ্টিকা Ertiga। VDI 2014 লাষ্টৰ হয় হয়। আপোনাৰ গাড়ীৰ দাম আছে 3,30,000 টাকা ৰিফাইনেন্স কৰিলে 80,000 1 লাখ টাকা দিলে এইটো গাড়ী ওলাই যাব ওকে এইটো হল ফৰ্ড এসপায়াৰ 2017 চনৰ হয় দাম আছে এইখনৰ 2 লাখ টাকা ৰিফাইনেন্স কৰিলে 50,000 মান দিলে এইটো গাড়ী ওলাই যাব 50,000 টাকা দিয়া ফৰ স্পেয়াৰ মানে প্ৰিমিয়াম গাড়ী একেবাৰে হয়, কম হয়, দামত হয়, দি আছে হয়, ফেব্ৰুৱাৰী মাহৰ স্পেশাল ভিডিও স্পেশাল হ'ল অফাৰৰ লগত 2013 চনৰ সুইফট ডিজায়াৰ হয় হয়। সুটি ডিকিখন দাম আছে এইখনে 1,85,000 টাকা ৰিফাইনেন্স কৰিলে 50,000 দিলে হল এইটো গাড়ী ৰিফাইনেন্স হৈ যাব ওকে ডিজেলৰ হয় চাপাৰে ডিজেলৰ সুইফট এইটো XUV 500 হয় এইটো W11 হয় টপ হয়। মডেলখন আপোনাৰ সানৰুফ থাকে এইখনত সানৰুফ দাম আছে 9.5 লাখ টাকা 2018 লাষ্টৰ গাড়ী হয় 2018 লাষ্টৰ 9.5 লাখ টাকা চাপাৰে চাফা কৰি দিম কেবি অটো এজেন্সি তাতে গাড়ী পৰা ফুল হৈ আছে গাড়ী মানে अवेलेबल কৰি দিছে পুৰা সানৰুফ পাই যাব আপোনালোকে নেক্সট দাদা এইটো হল আপোনাৰ চেভলেট স্পাৰ্ক হয় 2011 চনৰ হয় দাম আছে এইখনৰ 70,000 70 ট্ৰান্সফাৰ লয় এইটো হল Next। বিট চেভলেট বিট 2011 চনৰ হয় পেট্ৰলৰ হয় দাম আছে 1,10,000 টাকা 1,10,000 টাকা গাড়ী টায়াৰ চাৰ চাইলে খুব Beat। ধুনীয়া আছে দাদা ইঞ্জিন তেনে ভালে আছে বহুত ভাল এইখন হল 2014 চনৰ মহিন্দ্ৰা কোৱান্টো হয় আপোনাৰ 7 সিটাৰ গাড়ী হয় কম টকাত 2014 চনৰ হয় দাম হল 1.5 লাখ টাকা মাত্ৰ 1.5 লাখ 1.5 লাখ টাকা টাকা 2016 ৰ সুইফট ডিজায়াৰ হয় হয়। আপোনাৰ লম্বা ডিকি দাম আপোনাৰ 2 লাখ টাকা আহিব ডিজেলৰ লাখ হয় টকা। ৰিফাইনেন্স কৰিলে 50,000 মান ডাউন পেমেন্ট দিলে এইটো গাড়ী ওলাই যাব ওকে Hyundai Accent 2019 ৰ লাষ্টৰ হয় আপোনাৰ দাম আছে এখানে 3,80,000 টাকা 80,000 মান ডাউন পেমেন্ট দিলে এইটো গাড়ী ওলাই যাব এটা 3,80,000 টাকা পেট্ৰলৰ হয় সেকেন্ড টপ মডেল হয় 3,80,000 টাকা এক্সেন পাই আছে হোয়াইট কালার গাড়ী একদম পুৰা ধুনীয়া কন্ডিশন হৈ আছে আপোনালোকে আহক ধুনীয়া গাড়ী কম দামত পাই যাব আজি এইটো হল এল্টো K10 হয় 2000 আপোনাৰ 16 চনৰ হয় PXI অলপ ৰঙৰ কাম আছিলে ৰং কৰিব দিয়া আছে দাম 2 লাখ টাকা 50,000 মান ডাউন পেমেন্ট দিলে এইটো গাড়ী লৈ যাব ওকে জি আছে দাদা কৈ দিব ৰং একদম আছে clear কৈ আছে, দিছে ভাল লাগিছে আহক আপোনালোকে এইটো হল আপোনাৰ এল্টো 800 হয় আপোনাৰ 2018 চনৰ হয় আর দাম আছে এখন 2,60,000 রিফাইন্যান্স করলে 80,000 মান টাকা দিলে হল এটা গাড়ি রিফাইন্যান্স লওয়া পারিব ওকে সাপারে এটা 3 স্টেট পারমিট আসাম অরুণাচল মেঘালয় অল ডকুমেন্ট দাদা আপ টু ডেট পাব ট্রান্সফার লৈ পাব আর 15 বছৰৰ ট্যাক্স লৈ পেলাই 15 বছর ট্যাক্স 18 গাড়ি তো 18 পৰা 533 লৈ ট্যাক্স পাই যাব হয় Hyundai i20 স্পোর্টস মডেল আস্থা মডেল হয় হয় পুরা স্পোর্টস লুকসত বনোৱা আছে অলপ মডিফাই আছে ভিতৰটো মডিফাই কৰা আছে পেট্রোলৰ হয় দাম আছে এখানে 4,30,000 রিফাইন্যান্স করলে 1 লাখ মান ডাউন পেমেন্ট দিলে এটি গাড়ি উলাই দিব পারা যাবে Hyundai i20 Asta মডেল আস্থা টপ মডেল আর একেবারে টপ মডেল হয় গাড়ি একদম পুরা দুনিয়া আছে পছন্দ মডিফাই কৰোৱা আছে হয় হয় নেক্সট এটো হল আপোনাৰ XUV 500 2013 চনৰ হয়
W8 হয় টপ মডেলটো আৰু দাম আছে এইখন 3 লাখ টকা 3 লাখ টকা ৰিফাইনেন্স এইখন নহব এইখন কেছতে ল'ব লাগিব হয় আৰু যদি এক্সচেঞ্জ কৰে এক্সচেঞ্জ হয় আমাৰ তাতে সকলো ধৰণৰ বাইক স্কুটি দি পেলাই আপুনি এক্সচেঞ্জত গাড়ী ল'ব পাৰে বাইক স্কুটি থাকিলে এক্সচেঞ্জ কৰি গাড়ী লৈ যাব পাৰিব ইয়াৰে পৰা ভাল এটা অপচন ওলাইছে আৰু কেবি অটো এজেন্সিৰ পৰা নেক্সট এইটো হ'ল আপোনাৰ এইটো হ'ল নিছান টেৰানো 2015 চনৰ হয় একেবাৰে টপ মডেল হয় আৰু দাম আছে এইখনৰ 2,50,000 60,000 মান টকা ডাউন পেমেণ্ট দিলে এইটো গাড়ী ওলাই যায় 2,50,000 টকা ইমান ডাঙৰ পাই আছে এইটো হ'ল 2018 চনত ৰাস্তাৰ হয় ৰিনল ৰাস্তা হয় দাম আছে এইখনৰ আপোনাৰ 4 লাখ টকা ৰিফাইনেন্স কৰিলে 1 লাখ মান ডাউন পেমেণ্ট দিলে এইটো গাড়ী ওলাই যাব ৰিফাইনেন্স কৰিলে 1 লাখ টকা ডাউন পেমেণ্ট দিলে হৈ যাব দাদা এড্ৰেছটো একবাৰ কৈ দিয়ক এইটো হ'ল আপোনাৰ গুৱাহাটী এয়াৰপৰ্টৰ ওচৰত ৰায়পুৰী হয় আমাৰ গুগল মেপতো আমাৰ কেবি অটো এজেন্সি সাৰ্চ কৰিলে পাই যাব লোকেশনটো আৰু যদি অসুবিধা হয় হোৱাটছআপ মেছেজ কৰিব মেছেজ কৰিলে আমি লোকেশনটো পঠাই দিব পাৰিম চোৱা পাৰে দাদা গুগল মেপতে সকলোখিনি পাই যাব কেবি অটো এজেন্সি সাৰ্চ কৰিলে আপুনি পাই যাব হয় আৰু দাদা বুকিং কৰিলে কিমান ডাউন পেমেণ্ট আমাৰ বুকিং কৰা এনেকা নিয়ম নাই আমাৰ গাড়ীখন চাই পেলাই ভেৰিফাই হয় আপুনি জানা মানুহৰ লগত আহি গাড়ীখন বুকিং কৰক তাৰ পিছত আমি লোন এপ্লাই কৰোতে যিখিনি সময় লাগে সেইখিনি সময়তে আপুনি ডেলিভাৰী পাব হয় আৰু ফাইনান্সৰ ডকুমেন্টেশনটো ডকুমেন্টৰ কাৰণে আপোনাৰ পেন কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ আইডি ঘৰৰ লাইটৰ বিল বেংক পাছবুক 6 মাহৰ আপ টু ডেট চেক পাছ 4খন আৰু আপোনাৰ এটা ইনকাম প্ৰুফ লাগে ফোন কৰিলে আমাৰ 8টাৰ পৰা ৰাতি 10টাৰ ভিতৰত হলে ফোন কৰিলে সুবিধা পাওঁ আৰু ওকে আৰু দাদা কোনটো জায়গাত এটা ফাইনান্স হৈ আছে আমাৰ ফাইনান্স হৈ আছে বৰ্তমান মেঘালয় আপোনাৰ অসমত হৈ আছে বৰ্তমান হয় নাম্বাৰ দিয়ে আছে আপোনাৰ নাম্বাৰ দিয়া আছে আপোনাক কল কৰি আহি কিনে ভিজিট কৰি চাই কিনে লৈ যাব থ্যাংক ইউ দাদা